সকলোকে স্বাগতম জনাইছো। আজি গ্ৰেড 3 কম্পিটিটিভ এক্সামৰ প্ৰিপাৰেচনৰ আজি 3 নম্বৰ দিন। ইয়াত আমি আজি তিনিটা টপিক আলোচনা কৰিম। স্কোৱাৰ টেবুলসমূহ আলোচনা কৰিম। স্কোৱাৰ টেবুলসমূহ 1 পৰা 30 লৈকে পঢ়িম। তাৰপিছত স্কোৱাৰ কিছুমান স্কোৱাৰ ভেলু নিৰ্ণয় কৰিবলৈ শিকিম। যেনে কিছুমান স্কোৱাৰ সাপোজ 51 নৰ স্কোৱাৰ কিমান ইয়াৰ ভেলু উলিয়াবলৈ শিকিম। তেনেকৈ 101ৰ স্কোৱাৰ কৰিলে কিমান হ'ব ভেলু তাৰ বিষয়ে শিকিম। আৰু 3 নম্বৰ টপিকটো হৈছে স্কোৱাৰ ৰুট। কিছুমান পাৰফেক্ট স্কোৱাৰ আছে, সেই পাৰফেক্ট স্কোৱাৰসমূহৰ ভেলু যেনেকৈ 625ৰ ভেলু কিমান, এই ধৰণৰ কুৱেশ্যন আহে। এইবোৰ কেনেকৈ উলিয়াব লাগে তাৰ ট্ৰিকসমূহ আলোচনা কৰিম। প্ৰথমতে আমি স্কোৱাৰ টেবুলসমূহ পঢ়িম। স্কোৱাৰ টেবুলত প্ৰথম স্কোৱাৰ টেবুল লিখি লওঁ। স্কোৱাৰ টেবুলত প্ৰথমত চবেই জানো স্কোৱাৰ 1 স্কোৱাৰ ইজ ইকুৱেল টু 1 হয়, 2 স্কোৱাৰ 4 হয়, 3 স্কোৱাৰ 9 হয়। সকলোৱে পেন পেপাৰ লৈ নিজে লিখি গ'লে ভাল হ'ব। 4 স্কোৱাৰ 16 হয়, 5 স্কোৱাৰ 25 হয়, 6 স্কোৱাৰ 36 হয়, 7 স্কোৱাৰ 49। ঠিক তেনেদৰে 8 স্কোৱাৰ 64 হয়, 9 স্কোৱাৰ 81 হয়, 10 স্কোৱাৰ 100। হয়তো এইখিনিলৈকে বেছিভাগ ষ্টুডেণ্টৰে মনত থাকিব পাৰে। ইয়াৰ পিছৰখিনি হয়তো অলপ কম সংখ্যক ষ্টুডেণ্টৰ মনত থাকে। যেনেকৈ 11 স্কোৱাৰ 121 হয়, 12 স্কোৱাৰ 144 হয়, 13 স্কোৱাৰ 169 হয়, 14 স্কোৱাৰ 196 হয়, 15 স্কোৱাৰ হয় 225, 16 স্কোৱাৰ হয় 256, 17 স্কোৱাৰ 289 হয়, 18 স্কোৱাৰ 324 হয়, 19 স্কোৱাৰ 361 হয়, আৰু 20 স্কোৱাৰটো 400 হয়। ঠিক তেনেদৰে 21 স্কোৱাৰ ইজ ইকুৱেল টু 441 হয়, 22 স্কোৱাৰ ইজ ইকুৱেল টু 484 হয়, 23 স্কোৱাৰ ইজ ইকুৱেল টু 529 হয়, 24 স্কোৱাৰ ইজ ইকুৱেল টু 576 হয়, 25 স্কোৱাৰ ইজ ইকুৱেল টু 625 হয়, 26 স্কোৱাৰ ইজ ইকুৱেল টু 676 হয়, 27 স্কোৱাৰ ইজ ইকুৱেল টু 729 হয়, 28 স্কোৱাৰ ইজ ইকুৱেল টু 784 হয়, 29 স্কোৱাৰ ইজ ইকুৱেল টু 841 হয়, আৰু 30 স্কোৱাৰ ইজ ইকুৱেল টু 900 হয়। ইমানলৈকে আমাৰ সলসলীয়াকৈ মুখস্থ থকাটো অতি প্ৰয়োজনীয়। যিহেতু কম্পিটিটিভ এক্সামৰ টাইমৰ বহুত অভাৱ, সেই কম টাইমৰ ভিতৰত যদি বেছি সংখ্যক মেথমেটিক্সৰ কুৱেশ্যন কৰিবলগীয়া হয়, এইখিনিলৈকে মুখস্থ থকাটো অতিকৈ প্ৰয়োজনীয়। ইয়াৰ পিছৰখিনি আমি স্কোৱাৰ উলিয়াবলৈ কিছুমান ট্ৰিক শিকাম। এই ট্ৰিকখিনি পিছৰ অংকখিনি কৰিবলৈ আমাৰ ইজি হ'ব, বা পিছৰ স্কোৱাৰবিলাক ভেলু উলিয়াবলৈ আমাৰ ইজি হ'ব। এতিয়া স্কোৱাৰ ভেলু উলিয়াম। স্কোৱাৰ অফ নাম্বাৰছ এণ্ডিং উইথ 5 মানে কি ক'ব বিচাৰিছো, এনেকুৱা নাম্বাৰ ল'ম যিবোৰ নাম্বাৰৰ শেষত 5টো থাকিব। সাপোজ এক্সাম্পল 15ৰ যদি স্কোৱাৰ কৰোঁ কিমান হ'ব, হয়তো অলৰেডি আমি পঢ়ি আহিছিলো। 15 স্কোৱাৰ কিমান হয়, 15 স্কোৱাৰ হয় 225। এইটো মুখস্থ থাকিলে ইজি হ'ব, কিন্তু ইয়াকো উলিওৱাৰ টেকনিক কিছুমান আছে। কেনেকৈ তুমি 5ৰ স্কোৱাৰ হ'ল 25, আৰু 1ৰ লগত যদি 2 পূৰণ কৰোঁ কিমান হ'ব, 1 দুগুণ 2, মানে ইয়াৰ হ'ব 225 হ'ব। ইয়াৰ পিছত 25ক কৰি চাওঁ, 25ৰ 5টো কিমান হয়, 25 হ'ব।
আৰু 2 পূৰণ কৰিলো 2 লগত 3 3 দুগুণ কিমান হয় 6 তো ইয়াৰ 25 স্কোয়াৰ কিমান হ'ব 625 হয়তো ধৰিব পাৰিছে আকৌ এটা কৰি চাওঁ 3 35 35 স্কোয়াৰ কৰিলে কিমান হ'ব এই 5ক স্কোয়াৰ কৰি দিয়ক 5ক স্কোয়াৰ কৰিলে কিমান 25 হ'ব 3 আৰু 3 আগৰ নাম্বাৰটোৰ লগত পূৰণ কৰি দিব লাগে 3 আৰু 4 3 4 গুণ কিমান হ'ব 12 ইয়াৰ 35 স্কোয়াৰ 35 স্কোয়াৰৰ এনসাৰ কিমান হ'ব 1225 কিমান হ'ব 1225 তেনেকৈ 45 স্কোয়াৰ কৰিলে কিমান হ'ব 25 স্কোয়াৰ কৰিলে 25 হ'ব 4 5 গুণ 4 5 5 4 20 হৈ যাব ইয়াৰ এনসাৰ কিমান হ'ব 2025 হ'ব হয়তো ধৰিব পাৰিছে আৰু এটা কৰি চাওঁ 55 স্কোয়াৰ কৰিলে কিমান হ'ব 55 স্কোয়াৰ কৰিলে হ'ব 55 স্কোয়াৰ কৰিলে কিমান 5 5 গুণ 25 হ'ব আৰু 5 6 গুণ 30 কিমান হ'ব 3025 তেনেকৈ 75 স্কোয়াৰ কৰিলে কিমান হ'ব চাওঁ 25 আৰু 7 লগত 8 7 into 8 পূৰণ কৰিব লাগিব 7 8 গুণ কিমান 56 হয় 56 এনেকৈ কৰি যেতিয়া কোনোবা নাম্বাৰৰ শেষত যদি 5টো থাকে তাৰ স্কোয়াৰ কৰিবলগীয়া হ'লে এই টেকনিকটো সহায়ত আমি বহুত কম সময়ৰ ভিতৰতে উলিয়াব পাৰিম এতিয়া স্কোয়াৰ উলিয়াবলৈ এতিয়া 50 বেছৰ 50 বেছ হিচাপে লৈ কৰাখিনি কৰিম কিছুমান স্কোয়াৰ উলিয়াই দেখাম 50 বেছ মেথড মানে কি ক'ব বিচাৰিছো যোনবিলাক নাম্বাৰ 50 বেছ হিচাপে ল'ব পাৰি 50 বেছলৈ 50 আধা কিমান হয় 50 আধা কিমান হয় 50 আধা হয় 25 এতিয়া মই যদি কওঁ 51ৰ স্কোয়াৰ কিমান হ'ব 51ৰ স্কোয়াৰ কিমান হ'ব 50 আধা কিমান 25 এতিয়া 25ত আৰু ইয়াত কিমান বাঢ়ি আছে 50 তে কিমান বাঢ়ি আছে 1 বাঢ়ি আছে 25 প্লাস 1 হ'ব আৰু সেই 1ৰ স্কোয়াৰ কৰি দিলে কিমান হ'ব 1ৰ স্কোয়াৰ কৰিলে কিমান হ'ব 1 হ'ব যদি ইয়াৰ এনসাৰটো কিমান হ'ব 2601 হ'ব ইয়াৰ এনসাৰটো কিমান হ'ব 2601 হ'ব তেনেকৈ 52 কৰি চাওঁচোন 52 স্কোয়াৰ 52 ইয়াত 50তকৈ কিমান বাঢ়ি আছে 2 বাঢ়ি আছে তো 25ৰ লগত 2 যোগ কৰিব লাগিব কিমান হ'ব 25 26 27 কিমান হ'ব 27 হ'ব আৰু সেই 2টো যোনটো যিমানটো বাঢ়ি থাকে তাক স্কোয়াৰ কৰিব লাগিব কিমান বাঢ়ি আছে 2 বাঢ়ি আছে স্কোয়াৰ কৰিলে কিমান হ'ব 4 হ'ব তো কিমান হ'ব এনসাৰটো 2704 ধৰিব পাৰিছে তেতিয়া তেনেকৈ 53 কৰি চাওঁ 53 স্কোয়াৰ 53 স্কোয়াৰ কৰিলে কি হ'ব ইয়াতে কিমান আছে 25তকৈ কিমান বাঢ়ি 50তকৈ কিমান বাঢ়ি 3 বাঢ়ি আছে তো কিমান হ'ব 28 হ'ব কিমান হ'ব 28 হ'ব কিমান বাঢ়িছে 3 বাঢ়িছে 3 স্কোয়াৰ কিমান হ'ব 9 হ'ব তো 09 আহিব কিমান আহিব 09 আহিব 53 স্কোয়াৰৰ ভ্যালু কিমান হ'ব 2809 হ'ব তেনেকৈ 59 স্কোয়াৰ কিমান হ'ব 59 স্কোয়াৰ কিমান হ'ব চাওঁ ইয়াত কিমান বাঢ়ি আছে 9 বাঢ়ি আছে 25ৰ লগত 9 যোগ কৰিব লাগিব 25ৰ লগত যদি 9 যোগ কৰোঁ কিমান হ'ব 34 হ'ব 34 হ'ব আৰু 9 স্কোয়াৰ কৰিলে কিমান হ'ব অলৰেডি মুখস্থ কৰিছে সেই স্কোয়াৰ ভ্যালু 30 লৈকে মুখস্থ থাকিবই লাগিব স্পিড উলিয়াবলৈ 9 স্কোয়াৰ কৰিলে কিমান হ'ব 81 হ'ব 81 হ'ব তো ইয়াৰ টোটাল ভ্যালুটো কিমান হ'ব 3481 হয়তো সকলোৱে ধৰিব পাৰিছে আৰু 50তকৈ তলত সাপোজ 49 স্কোয়াৰ কৰিলো 49 স্কোয়াৰ কেনেকৈ 49 স্কোয়াৰ কৰিলো 49 স্কোয়াৰ কেনেকৈ উলিয়াম চাওকচোন 49 50তকৈ কিমান কম 1 কম তো 25ৰ পৰা 1 এটা মাইনাস কৰিব লাগিব কিমান হ'ব 24 হ'ব আৰু সেই যিমানটো মাইনাস কৰিছো তাক স্কোয়াৰ কৰি দিলে হ'ল 1 স্কোয়াৰ কিমান হ'ব 01 হ'ব তো ইয়াৰ আনসাৰ কিমান হ'ব 2401 আৰু এটা কৰি চাওঁ 46 স্কোয়াৰ 46 স্কোয়াৰ 50তকৈ কিমান কম 4 কম -4 কৰিলো তো ইয়াৰ ভ্যালুটো কিমান আহিব 21 আহিব আৰু 4 স্কোয়াৰ কৰিলে কিমান হ'ব 16 হ'ব 4 স্কোয়াৰ কৰিলে কিমান 16 হ'ব তো ইয়াৰ এনসাৰটো কিমান হ'ব 2116 ইয়াৰ এনসাৰটো কিমান হ'ব 2116 তেনেকৈ আৰু এটা কৰি চাওঁ আৰু এটা কিমান 49 গুলি 48 কৰি চাওঁ 48 স্কোয়াৰ ইয়াত কিমান আছিলে 2 কমিলে কিমান 23 হ'ব কিমান হ'ব 23 হ'ব 2 কমিলে 23 হ'ব আৰু 2 কমিলে 2 স্কোয়াৰ কৰিলে 04 হ'ব 23
04 হ'ব ইয়াৰ এনসাৰ। সকলোৱে ধৰিব পাৰিছে নিশ্চয়। এতিয়া 100 বেছ মেথড। 100 বেছ মেথড মানে হৈছে 100ৰ নাম্বাৰটোক বেছ হিচাপে লৈ 100 নাম্বাৰটো বেছ হিচাপে লৈ কৰিম। ইয়াত প্ৰথম এটা কনচিডাৰ কৰিছো সৰু এটা 101। 101 ইয়াত 100কে 101টো কেনেকৈ ইয়াত স্কোৱাৰ কৰিব লাগে। 101টো স্কোৱাৰ কৰিম কেনেকৈ কৰিম। প্ৰথমত 101ৰ লগত যিমানটো সংখ্যা বাঢ়ি আছে তাক যোগ কৰিম। কিমান হ'ল 102 হ'ল। 100 কিমান হ'ল 2 হ'ল। 102 হ'ল আৰু যোনটো সংখ্যা বাঢ়ি থাকিব তাক স্কোৱাৰ কৰি দিম। তাক কি কৰি দিম স্কোৱাৰ কৰি দিম। স্কোৱাৰ কৰিলে কিমান হয় 1 স্কোৱাৰ কৰিলে 1 হ'ব। তো ইয়াৰ ভেলুটো কিমান হ'ব 10201। হয়তো ধৰিব পাৰিছে। আকৌ এটা লৈছো 102 কৰি চাওঁ 2 স্কোৱাৰ। 102 লগত কিমান বাঢ়ি আছে বাঢ়ি থকাটোক যোগ কৰিব লাগিব। কিমান বাঢ়ি আছে 2 বাঢ়ি আছে। 2 যোগ কৰি দিলে কিমান হ'ব 104 হ'ব। 104 আৰু যিমানটো সংখ্যা বাঢ়ি আছিলে সেই বঢ়াটোক স্কোৱাৰ কৰিব লাগিব। 2 স্কোৱাৰ কিমান হ'ব 04 হ'ব। ইয়াৰ এনসাৰটো কিমান হ'বগে 10404 হ'ব। হয়তো ধৰিব পাৰিছে। আৰু এটা অকমান ডাঙৰ এটা কৰি চাইছো 108। 108ক স্কোৱাৰ কৰিছো। 108ক ইয়াত 100কে কিমান বাঢ়ি আছে 8 বাঢ়ি আছে। তো সেই 8টোক 108 লগত যোগ কৰিব লাগিব। এইটো 108 লগত যোগ কৰিলে কিমান হ'ব 116 হ'ব। আৰু যিমানটো বাঢ়ি আছিল তাক স্কোৱাৰ কৰিব লাগিব। কিমান বাঢ়ি আছিলে 8 বাঢ়ি আছিলে। 8ক স্কোৱাৰ কৰিলে কিমান হ'ব 64 হ'ব। তো ইয়াৰ এনসাৰটো কিমান হ'ব 11664। এতিয়া ইয়াতকে ডাঙৰ এটা কৰি চাওঁ দেই। তেতিয়াহে কনসেপ্টটো ক্লিয়াৰ হ'ব। কিমান লৈছো 117। 117 স্কোৱাৰ কৰিলো। এতিয়া 117ত মানে 17ত লগত কিমান যোগ কৰিব লাগিব যিমানটো 100কে বাঢ়ি থাকে। 100কে কিমান বাঢ়ি আছে 17 বাঢ়ি আছে। 17ক যোগ কৰিলো। 17ক যদি যোগ কৰে টোটাল কিমান হ'বগে 34 হ'ব। 134 আৰু 17 স্কোৱাৰ কৰিলে কিমান হ'ব 17 স্কোৱাৰ কৰিলে 289 হ'ব। কিমান হ'ব 289। তো ইয়াৰ এনসাৰটো কিমান হ'ব ইয়াৰ এনসাৰটো হ'ব 89। আৰু 4 লগত 2 যোগ কৰিলে কিমান হ'ব 6 হ'ব। 4 লগত 2 যোগ কৰিলে কিমান হ'ব 6 হ'ব। আৰু বাকী আগৰখিনি আগবঢ়াই দিলে হ'ল 1 আৰু 3। এনসাৰটো কিমান 13689। হয়তো ধৰিব পাৰিছে কেনেকৈ কৰিলো। প্ৰথম দুটাটো একেধৰণে থাকিব। এই ডিজিটটোৰ লগত এই লাষ্টৰ ডিজিটটোৰ লগত 2টো যোগ হ'ব। ঠিক আছে। তাৰপিছত আগৰ নাম্বাৰটো থাকি যাব। হয়তো ধৰিব পাৰিছে। এতিয়া 100তকৈ কমৰ এটা কৰি চাওঁ। 100তকৈ কমৰ 99 স্কোৱাৰ কৰি চাওঁ। 99 স্কোৱাৰ কৰি চাওঁ 99। এতিয়া 99 স্কোৱাৰ কৰি চালে 99 লগত কিমান মাইনাছ কৰিব লাগিব 100তকৈ কিমান কমি আছে 1 কমি আছে। তো 1ক মাইনাছ কৰিব লাগিব। 1ক মাইনাছ কৰিলে 98 হ'ব। আৰু যিমানটো কমি থাকে তাক স্কোৱাৰ কৰিব লাগিব। কিমান হ'ব 01 হ'ব। তো ইয়াৰ এনসাৰটো কি আছে 9801 হ'ব। আকৌ এটা কৰি চাওঁ 98 স্কোৱাৰ 98 স্কোৱাৰ। তো 100তকৈ কিমান কমি আছে 2 কমি আছে। 2 মাইনাছ কৰিলো। 2 মাইনাছ কৰিলে কিমান হ'ব 96 হ'ব। 96 হ'ব। তাৰপিছত আকৌ যিমানটো কমি থাকে তাক স্কোৱাৰ কৰিব লাগিব। স্কোৱাৰ কৰিলে কিমান হ'ব 04 হ'ব। তো ইয়াৰ এনসাৰ কি হ'ব 9604। আৰু এটা কৰি চাওঁ। আৰু অলপ তললৈ লৈ যাওঁ 93 স্কোৱাৰ কৰি চাওঁ 93 স্কোৱাৰ। 93 স্কোৱাৰ কৰিবলৈ কি হ'ব 93 স্কোৱাৰ কৰিলে 93 100তকৈ কিমান কমি আছে 7 কমি আছে। 7 মাইনাছ কৰিব লাগিব। 7 মাইনাছ কৰিলে কিমান হ'ব 7 মাইনাছ কৰিলে হ'ব 86। কিমান হ'ব 86। 7 মাইনাছ কৰিলে 86 আৰু 7ক স্কোৱাৰ কৰিব লাগিব। 7ক স্কোৱাৰ কৰিলে কিমান হ'ব 49। ইয়াৰ এনসাৰটো কি হয় 8649। এতিয়া মই পেন আৰু পেপাৰ লৈ কৰাৰ কাৰণে টাইম অলপ কনজিউম হৈছে। কিন্তু এই সমূহ লাহে লাহে প্ৰেক্টিচ কৰাৰ পিছত মনতে কৰিব পৰা যাব। যিহেতু আমি এই ষ্টেপকেইটা এতিয়া দেখাবৰ কাৰণেহে পেন পেপাৰ ইউজ কৰিছো। যিহেতু সিহঁতক এতিয়া দেখিম যে মনতে হিচাপ কৰিব পাৰিম কেনেকে। ইয়াতে 93 আছে 7 কমি আছে 86 হ'বলৈ মনত ভাবি ল'লে হ'ল। আৰু এইফালে 7 স্কোৱাৰ কৰিলে 49 86 এনেকৈ পাতিব পৰা যায়। আৰু এটা কৰি চাওঁ এবাৰ পেন পেপাৰ মানে এবাৰ ষ্টেপ নেদেখুৱাই কৰিম 92 স্কোৱাৰ 92 স্কোৱাৰ। ইয়াত 8 কমি আছিলে 8 কমিলে কিমান হ'ব 84 হ'ব। আৰু 8ৰ স্কোৱাৰ হ'লে 64 হ'ব। এনেদৰে কৰিব পৰা যায়। আৰু এইসমূহ বাৰে বাৰে প্ৰেক্টিচ কৰিলে এই গোটেই স্পীড মেথছৰ টপিকসমূহক যেতিয়া আমি ৰিচুৱেল হিচাপে লৈ
ৰাতিপুৱা গধূলি এবাৰ এবাৰকৈ প্ৰেক্টিছ কৰিলে আমি পাৰফেকশ্যন পাব পাৰিম আৰু পাৰফেকশ্যনৰ লগে লগে আমাৰ মেথছত স্পীড বাঢ়ি যাব। এতিয়া স্কোৱাৰ উলিয়াবলৈ এটা ইউনিভাৰ্চেল ট্ৰিক শিকিম, ইউনিভাৰ্চেল ট্ৰিক, যোনটোৰ সহায়ত সকলো ধৰণৰ নাম্বাৰছৰ স্কোৱাৰ উলিয়াবলৈ এপ্লাই কৰিব পৰা যায়। সাপোজ সৰু এটা লৈ লওঁ, প্ৰথমত 24টোকে লৈছোঁ, 24ৰ স্কোৱাৰ উলিয়াব লাগে। তো 24ৰ স্কোৱাৰ উলিয়াবলৈ কি কৰিলে, প্ৰথমত শেষৰ সংখ্যাটো কিমান আছে 4, 4 স্কোৱাৰ কৰিলোঁ। 4 স্কোৱাৰ কৰিলে কিমান হ'ব, 4 স্কোৱাৰ কৰিলে কিমান হ'ব 16 হ'ব। আৰু তেনেকৈ কি হ'ল 2ৰ স্কোৱাৰ কৰিলোঁ, 2ৰ স্কোৱাৰ কৰিলে কিমান হ'ব 4 হ'ব। তাৰপৰা মাজত ইমান গোটেইকেইটা সংখ্যা পূৰণ কৰিলোঁ, কিমান আছে 2 × 4 × 2, আৰু ধৰিব পাৰিছে এই 24ৰ 2 আহিলে, 24ৰ 2 আৰু তাৰপিছত 24ৰ 4 আহিলে আৰু স্কোৱাৰটো 2 আহিলে, সেইকেইটা পূৰণ কৰিলে কিমান হ'ব 16 পালোঁ, 16 পালোঁ, এইকেইটা ডিজিট পালোঁ। এতিয়া ইয়াৰ এনচাৰটো কিমান হ'ব কেনেকৈ গম পাম? ইয়াত সদায় কি হ'ব, দুটা স্কোৱাৰ কৰিলে সদায় শেষৰ সংখ্যাটো ল'ব লাগিব, শেষৰ সংখ্যাটো কিমান হ'ব 6 হ'ব। আৰু যোনটো সংখ্যা বাকী থাকে সেই সংখ্যাটো মাজৰ সংখ্যাকেইটাৰ লগত যোগ কৰিব লাগিব। ইয়াৰ লগত যোগ কৰিলে কিমান হ'ব, 16ৰ লগত যেতিয়া সেই 1টো যোগ কৰা হ'ব কিমান হ'ব, 16ৰ লগত যেতিয়া 1টো যোগ কৰা হ'ব 17 হ'ব। 17ৰ আকৌ শেষৰ সংখ্যাটোৱে ল'ব লাগিব, কিমান হ'ব 17 হ'ব। 17 হ'ব, 7 ইয়াৰ পৰা কিমান বাচি থাকিলে 1 থাকিলে, আৰু সেই 1টো এই 2 যে স্কোৱাৰ কৰিছিলোঁ সেই স্কোৱাৰটোৰ লগত এড কৰিব লাগিব, 4ৰ লগত এড কৰিলে কিমান হ'ব 5 হ'ব, 5 7 6। আৰু এটা কৰি চাওঁ, তেতিয়া বেছি ক্লিয়াৰ হৈ যাব কনচেপ্টটো। 34 স্কোৱাৰ, 34 শেষৰ সংখ্যাটো স্কোৱাৰ কৰিলে কিমান হ'ল 16, ফাৰ্ষ্ট সংখ্যাটো স্কোৱাৰ কৰিলে কিমান হ'ল 9 হ'ল, আৰু মাজৰকেইটা পূৰণ কৰিলোঁ 3 4 আৰু 2 হ'ল, 3 4 গুণ 12, 12 2 2 গুণ 24 হ'ল 24। এতিয়া ইয়াৰ এনচাৰটো কিমান হ'ব, ইয়াৰ এনচাৰটো হ'ব 6 5 5 11 1156। ইয়াৰ এনচাৰটো কিমান হ'ব 1156। আৰু এটা কৰি চাওঁ, তেতিয়া আৰু অলপ ক্লিয়াৰ হ'ব। ইয়াতকৈ অলপ ডাঙৰ লৈছোঁ বাৰু, কিমান লৈছোঁ 54 স্কোৱাৰ লৈছোঁ, 54 স্কোৱাৰ। 54 স্কোৱাৰ ল'লে কি হ'ব, 4 স্কোৱাৰ হ'লে 16 হ'ব, 5 স্কোৱাৰ হ'লে 25 হ'ব, আৰু সিহঁতৰ মাজৰকেইটা পূৰণ কৰিলে কিমান হ'ব 5 4 20, আৰু 2 লৈ 40 হ'ব, কিমান হ'ব 40 হ'ব। তো ইয়াৰ এনচাৰটো কিমান হ'ব 6 1 25ৰ লগত 4 যোগ কৰিলে 29 হ'ব, 2916 হ'ব ইয়াৰ এনচাৰ, 2916 হ'ব। আৰু এটা কৰি চাওঁ, 64 স্কোৱাৰ কৰি চাইছোঁ, ছাপ'জ 64 স্কোৱাৰ, 64 স্কোৱাৰ কৰিবলৈ 4 স্কোৱাৰ কৰিলে কিমান হ'ব 16 হ'ব, 6 স্কোৱাৰ কৰিলে কিমান 36 হ'ব, মাজৰকেইটা পূৰণ কৰিছিলে 6 4 আৰু 2, 48 হ'ব, 4 4 48 হ'ব। তো শেষত কিমান 6 আহিব, 48ৰ লগত 1 যোগ কৰিলে 49, 9 থাকিব, 4টো আগত যাব, 36ৰ লগত 4 যোগ কৰিলে 40 হ'ব, 4096 ওলাব এনচাৰ। আৰু এটা লৈছোঁ, আৰু এটা লৈছোঁ 72 স্কোৱাৰ। 72 স্কোৱাৰটো একেধৰণে কৰিব পাৰি, কেনেকৈ কৰিব পাৰি, 2 স্কোৱাৰ কৰিলে 4 হ'ব, 7 স্কোৱাৰ কৰিলে 49 হ'ব, আৰু পূৰণ কৰিলে কিমান হ'ব 7 2 14, 14 2 40, 14 2 28, 28 হ'ল। এতিয়া হিচাপ কৰি গ'লে হ'ল 4 8 49 লগত 2 যোগ কৰিলে 51 হ'ব। এইবাৰ আমি স্কোৱাৰ ৰুট উলিয়াবলৈ শিকিম, স্কোৱাৰ ৰুট মানে পাৰফেক্ট স্কোৱাৰ ৰুট উলিয়াবলৈ শিকিম। তাৰ আগত কিছুমান বস্তু চাই লওঁ। ইউনিট প্লেচ ভেলু কিছুমান জানিব লাগিব। 1 স্কোৱাৰৰ ভেলু হ'ল 1, ইউনিট প্লেচ ভেলু আচলতে, ইউনিট প্লেচ ভেলু। 2 স্কোৱাৰৰ কিমান হ'ব 4 হ'ব, 3 স্কোৱাৰৰ কিমান হ'ব 9 হ'ব, 4 স্কোৱাৰৰ কিমান হ'ব 16 হয়, 16ৰ ইউনিট প্লেচ 6 হয়, ঠিক আছে। 5 স্কোৱাৰৰ 25, 25ৰ ইউনিট প্লেচ কিমান 5 হ'ব, 6 স্কোৱাৰ 36, 36ৰ 6 হ'ব, আৰু 7 স্কোৱাৰ কিমান হ'ব 49, 49ৰ 9 হ'ব, আৰু 8 স্কোৱাৰ কিমান হ'ব, 8 স্কোৱাৰৰ কিমান হ'ব 81 1 আহিব, আৰু 64 4 হ'ব, 64 4 হ'ব, 6 নহয়, 9 স্কোৱাৰ কিমান হ'ব 81, 81 1 আহিব, আৰু 10 স্কোৱাৰ কিমান হ'ব 100 0 আহিব। এতিয়া কি কৰিম, এতিয়া
এই ইউনিট প্লেচৰ ওপৰত ভিত্তি কৰি উলিয়াব লাগিব। এতিয়া ইয়াতে আকৌ চাম কৰি দিম, আপুনি দেখিলে গম পাব যে 9 আৰু 1 কিমান আছে, ইউনিট প্লেচত 1 আছে। তো ইউনিট প্লেচৰ 1 টকা কি কি আছে, 1 স্কোৱাৰ আৰু 9 স্কোৱাৰ আছে। তেনেকে 4 টকাও আছে, 4 টকা কাৰ আছে, 2 স্কোৱাৰো আছে, 8 স্কোৱাৰো আছে। আৰু 9 টকা কাৰ আছে, 9 টকা আছে, 3 স্কোৱাৰো আছে, 7 স্কোৱাৰো আছে। আৰু 6 টকা ইউনিট প্লেচত 6 টকা আছে, 4 স্কোৱাৰো আছে, আৰু কাৰ আছে 6 স্কোৱাৰো আছে। এতিয়া ইয়াত মনত ৰাখিবলৈ একেবাৰে ইজি হয়, সদায় দুটা ইউনিট প্লেচ চেম হ'লে দুটা ভেলু কিমান হ'ব, 10 হৈ যাব। এতিয়া 1 ইউনিট প্লেচ কাৰ আছিলে, 1 আৰু 9 আছিলে, আৰু দুটা যোগ কৰিলে কিমান 10 হৈছে। ইউনিট প্লেচ 4 কাৰ আছিলে, 2 আৰু 8 আছিলে, দুটা যোগ কৰিলে কিমান 10 হৈ গৈছিলে। 9 ইউনিট প্লেচত কিমান 3 আৰু 7 আছিলে, এটা মনত ৰাখিলে এইটো ওলাই যাব, যোগ কৰিলে কিমান 10 হ'ব। আৰু 6 কিমান 4 আৰু 6 আছিলে, দুটাক যোগ কৰিলেও 10 হ'ব। আৰু এটা কথা মনত ৰাখিলে, এইটো 5 ইউনিট প্লেচৰ ভেলুটো কাৰ কাৰণে আছিলে, 5 স্কোৱাৰৰ কাৰণে আছিলে। ঠিক আছে, এতিয়া এই ইউনিট প্লেচ ভেলুখিনি মনত ৰাখিলে আমি পাৰফেক্ট স্কোৱাৰৰ ৰুটৰ ভেলুবিলাক উলিয়াব পাৰিম। এতিয়া পাৰফেক্ট ৰুট এটা এক্সাম্পল লৈছো, ৰুট অভাৰ 792। এতিয়া শেষত এটা পেয়াৰ বনাই লৈছো, পেয়াৰ 21ৰ পেয়াৰ লৈছো, আৰু ইয়াত ইউনিট প্লেচত ভেলুটো কিমান আছে, 1 আছে। ইয়াত ইউনিট প্লেচত ভেলুটো কিমান আছে, 1 আছে ইউনিট প্লেচ। আৰু 1 থাকিলে কি হ'ব, 1 থাকিলে আমি পাই আহিছিলো কি হ'ব, 1 থাকিলে কি হ'ব, 1 আৰু 1 স্কোৱাৰ আৰু 9 স্কোৱাৰ ইউনিট, মানে 1 ইউনিট প্লেচটো কোনকেইটা স্কোৱাৰৰ পৰা আহে, 1 স্কোৱাৰৰ পৰা আৰু 9 স্কোৱাৰৰ পৰা আহে। ঠিক তেনেদৰে 79টো আগা আৰু পিছা স্কোৱাৰ কেইটা উলিয়াই ল'ব লাগিব। আগা আৰু পিছা স্কোৱাৰ কেইটা কি আছিলে, আগত থকা স্কোৱাৰটো হৈছে 8 স্কোৱাৰ, 8 স্কোৱাৰ মানে হৈছে 64, আৰু 9 স্কোৱাৰ মানে হৈছে 81, আৰু 79টো হৈছে ইহঁত দুটাৰ মাজত। তো এতিয়া কি কৰিব লাগিব, এতিয়া আমি গম পালো, এতিয়া ইয়াৰ পৰা আমি এটা অনুমান আমি গম পালো যে ইয়াৰ স্কোৱাৰটো কি হ'ব, 81 নহবা 89 হ'ব। ইয়াৰ কি হ'ব, স্কোৱাৰটো হ'ব 81 বা 89। সদায় মনত ৰাখিব, পিছৰটো যোনটো পিছৰ হয়, পিছৰ ভেলুটো সেই ভেলুটো ল'ব নালাগে, সদায় আগৰ ভেলুটো ল'ব লাগে। তো 80 হ'ব, 81 বা 89 হ'ব। এতিয়া 81 বা 89 কোনটো হ'ব সেইটো কেনেকে গম পাম, সেইটো গম পাবলৈ কি কৰিব লাগিব, 8 আৰু 9ক পূৰণ কৰিব লাগিব। আৰু 8 আৰু 9ক পূৰণ কৰি 72 ওলালে। যদি এই ভেলুটো 79 যোনটো ভেলু আছিলে সেই ভেলুটোতকে যদি সৰু হয়, তেতিয়াহ'লে কি কৰিব লাগিব, ডাঙৰ মানটো ল'ব লাগিব। মানে ইয়াৰ এনচাৰটো কিমান হ'ব, 89। আৰু যদি 79তকে যদি এই ভেলুটো ডাঙৰ হ'লহেঁতেন, সেইটো তেতিয়াহ'লে সৰু মানটো ল'বলগীয়া হ'লহেঁতেন, তেতিয়াহ'লে কি হ'লে 81 হ'লহেঁতেন। বুজি পাইছে? আৰু এটা কৰি চালে ভালকে আণ্ডাৰষ্টেণ্ডিং আহি যাব। আৰু এটা ধৰি লৈছো ৰুট অভাৰ 6084। এতিয়া শেষত চাওঁ, শেষত কিমান আছে, 4 আছে। ইয়াত ইউনিট প্লেচত কিমান আছে, 4 আছে। আৰু 4 হ'লে ইউনিট প্লেচত 4 থাকিলে কি স্কোৱাৰ কৰা হয়, 2 স্কোৱাৰ আৰু a স্কোৱাৰৰ পৰা ইউনিট প্লেচত 4 আহে। 2 স্কোৱাৰ আৰু a স্কোৱাৰৰ পৰা ইউনিট প্লেচত 4 আহিছিলে, হয় নাই? আহিছে, ঠিক আছে। 60 চালো, 60 আগৰটো কিমান হ'ব, 60 আগৰটো 7 হ'ব, আৰু পিছৰটো 8 হ'ব। 7 স্কোৱাৰ আৰু 7 স্কোৱাৰ 49, আৰু a স্কোৱাৰ 64। এতিয়া আমি গম পালো ইয়াৰ কিমান হ'ব, ইয়াৰ এনচাৰটো কিমান হ'ব, হয়তো 72 নহয়তো 78 হ'ব লাগিব। 72 আৰু এতিয়া 78, এতিয়া একজেক্ট কোনটো হ'ব কেনেকে গম পাম, সেইটো গম পাবলৈ হ'লে 7 আৰু 8ৰ মাজত পূৰণ কৰিব লাগিব। 7 আৰু 8 লগত পূৰণ কৰিলে কিমান হ'ব, 56, আৰু 56টো 60তকৈ সৰু, আৰু সৰু হ'লে সদায় ডাঙৰ নাম্বাৰটো ল'ব লাগিব। ইয়াৰ এনচাৰ কিমান হ'ব, 78। ইয়াৰ এনচাৰটো কিমান হ'ব, 78। সকলোৱে ধৰিব পাৰিছে হয়তো আৰু এটা কৰি চাওঁ, তেতিয়া আৰু অলপ ভালদৰে আণ্ডাৰষ্টেণ্ডিং আহিব। আৰু এটা ধৰি লৈছো 8464। ইয়াতো কি আছে, শেষত দুটা ল'লো, তাতে ইহঁতৰ ইউনিট প্লেচত 4 আছে। 4 ইউনিট প্লেচত থাকিলে কি হ'ব গম পাইছো, 2 আৰু 8 হ'ব। আৰু 84ক চালো, 84ক এটাটো গম পাইছো 9 হ'ব, এটা আছে 10 হ'ব। এনেকে 9 হ'ল 81 আৰু 10 হ'ল 100। 81 আৰু 100ৰ মাজত আছে 84। ঠিকে আছে, তেতিয়াহ'লে ইয়াৰ আনচাৰটো কি হ'ব, 98 বা 92 হ'ব। একজেক্ট ভেলু কোনটো হ'ব কেনেকে গম পাম, 9ৰ লগত 10 পূৰণ কৰিলো, 9ৰ লগত 10 পূৰণ কৰিলো, কিমান হ'ব, 9 × 90।
আৰু 90টো ডাঙৰ আটাইতকৈ 84তকৈ। এতিয়া কোনটো সৰু ভেলুটো ল'ব লাগিব, কিন্তু সৰু ভেলুটোৱে এনচাৰটো কিমান হ'ব 92 হ'ব। ইয়াৰ ৰুট অভাৰ 84 64ৰ এনচাৰ কিমান হ'ব 92 হ'ব। হয়তো সকলোৱে ধৰিব পাৰিছে। ধন্যবাদ।